নমস্কাৰ বন্ধু বান্ধৱীসকল মই সুৰজ চেত্ৰী আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মোক বহুতে এটা প্ৰশ্ন কৰিছিল যে কুকুৰাবোৰক আমি কেৱল ভাত খুৱাই পোহপাল দিব পাৰিমনে কুকুৰাবোৰক আমি কেৱল ভাত খুৱাই বিক্ৰীৰ উপযুক্ত কৰিব পাৰিমনে সেই বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক এই বিষয়ে সবিশেষ জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বন্ধু বান্ধৱীসকল আমাৰ ঘৰৰ ওচৰত এখন বিয়া আছিল আৰু তাত যিখিনি ভাত ৰৈ গৈছিল সেই ভাতখিনি আমি লৈ আনিলো আমাৰ কুকুৰাবোৰক দিবৰ বাবে আৰু আপোনালোকৰ ঘৰৰ ওচৰতো যদি কিবা বিয়া বা সকাম থাকে আৰু তাত যদি ভাত ৰৈ যায় তেতিয়া আপোনালোকেও সেই ভাতখিনি লৈ আনিব পাৰে আৰু কুকুৰাবোৰক দিব পাৰে আৰু এনেকৈ আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব পাৰে আৰু এই ভিডিঅ'ত মই আপোনালোকক জনাম যে কুকুৰাবোৰক আমি কেৱল ভাত খুৱাই বিক্ৰী উপযুক্ত কৰিব পাৰোনে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালদৰে চাব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে যদি আপোনালোকে 10টা বা 15টা কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেতিয়া এনে অৱস্থাত কুকুৰাবোৰক আপোনালোকে ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত কেৱল ভাত খুৱাইও বিক্ৰীৰ উপযুক্ত কৰিব পাৰে চাওক যেতিয়া কুকুৰাবোৰ বাহিৰত ঘূৰি ফুৰে আৰু কম পৰিমাণে যেতিয়া আপোনালোকে কুকুৰাবোৰ পালন কৰে তেতিয়া কি হয় কুকুৰাবোৰে বাহিৰত বিভিন্ন ধৰণৰ কীটপতংগ খায় তাৰ পৰা সিহঁতে প্ৰটিন লাভ কৰে আৰু লগতে সিহঁতে বাহিৰত বিভিন্ন ধৰণৰ ঘাঁহ বনু খায় আৰু ইয়াৰ পৰা সিহঁতে বিভিন্ন ধৰণৰ ভিটামিন আৰু মিনাৰেলো লাভ কৰে যাৰ বাবে কুকুৰাবোৰ সুস্থ থাকে আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হয় কিন্তু যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰক যদি আপোনালোকে কেৱল ভাত খুৱাই পোহপাল দিম বুলি ভাবিছে বা ভাত খুৱাই বিক্ৰীৰ উপযুক্ত কৰিম বুলি ভাবিছে তেনেহলে এইটো আপোনালোকৰ ভুল সিদ্ধান্ত হ'ব কিয়নো এইটো কেতিয়াও সম্ভৱ হ'বই নোৱাৰে চাওক বন্ধু বান্ধৱীসকল ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আৰু কুকুৰাবোৰক সুস্থ ৰাখিবৰ কাৰণে আৰু সিহঁতৰ ওজন বৃদ্ধি কৰিবৰ কাৰণে কাৰ্বহাইড্ৰেটৰ সমান্তৰালভাৱে সিহঁতক প্ৰটিনৰো প্ৰয়োজন হয় লগতে ভিটামিন আৰু মিনাৰেলৰো প্ৰয়োজন হয় ভাতৰ পৰা কুকুৰাবোৰে প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট লাভ কৰিব ঠিকই কিন্তু ভাতৰ পৰা সিহঁতে অন্যান্য নিউট্ৰিচন লাভ নকৰে যাৰ বাবে কুকুৰাবোৰ দুৰ্বল হৈ যায় সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহয় লগতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হৈ যায় যাৰ কাৰণে কুকুৰাবোৰক যিকোনো ধৰণৰ বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে আৰু সিহঁতৰ মৃত্যু হ'ব পাৰে যদি আপোনালোকে কুকুৰাৰ দানাৰ খৰচ কম কৰিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে 60% কমাৰ্চিয়েল দানা মানে কিনা দানা খাবলৈ দিব পাৰে আৰু 40% সিহঁতক ভাত খাবলৈ দিব পাৰে বা এই 40%ৰ ভিতৰত সিহঁতক আপোনালোকে ভাতও খাবলৈ দিব পাৰে লগতে সেউজীয়া শাকপাচলিৰ অংশও খাবলৈ দিব পাৰে যেনে কবিৰ পাত খাবলৈ দিব পাৰে মূলাৰ পাত খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে আৰু ইয়াৰ উপৰিও সিহঁতক আপোনালোকে সজিনা গছৰ পাতো খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে লগতে আপোনালোকৰ ঘৰত যদি ধান চাউল থাকে সেইবোৰ খাবলৈ দিব পাৰে মাকৈ খাবলৈ দিব পাৰে আৰু এনেকৈ আপোনালোকে সিহঁতৰ দানাৰ খৰচ কম কৰিব পাৰে যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে আৰু সিহঁতৰ দানাৰ খৰচ যদি আপোনালোকে কম কৰিব বিচাৰিছে তেনেহলে সেই কুকুৰাবোৰক আপোনালোকে 60% কমাৰ্চিয়েল দানা খাবলৈ দিয়ক আৰু 40% আপোনালোকে সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিয়ক আপোনালোকে যদি এটো জানিব বিচাৰিছে যে কুকুৰাৰ কাৰণে ঘৰতে একেবাৰে কম খৰচত হাই ভিটামিন যুক্ত আৰু হাই প্ৰটিন যুক্ত দানা কেনেকৈ প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিও আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিও চাব পাৰে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যে কুকুৰাবোৰক যদি আপোনালোকে ভাত খাবলৈ দিব বিচাৰে তেনেহলে ঠাণ্ডা দিনত কুকুৰাবোৰক ভাত খাবলৈ নিদিব গৰমৰ দিনতহে কুকুৰাবোৰক ভাত খাবলৈ দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে বেছিকৈ ঠাণ্ডা পৰি থকা সময়ত কুকুৰাবোৰক ভাত খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ চৰ্দি লাগে আৰু সেই চৰ্দিয়ে অৱশেষত CRD ৰূপ লয় আৰু তাৰ বাবে কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে সেই কাৰণে ঠাণ্ডা দিনত যদি কুকুৰাবোৰক আপোনালোকে ভাত খাবলৈ দিব বিচাৰে তেনেহলে যিখিনি সময়ত ঠাণ্ডা বেছিকৈ পৰি থাকে সেইখিনি সময়ত কুকুৰাবোৰক ভাত খাবলৈ নিদিব আৰু গৰমৰ দিনত আপোনালোকে কুকুৰাবোৰক যিকোনো সময়ত ভাত খাবলৈ দিব পাৰে তাত কোনো অসুবিধা নাই বন্ধু বান্ধৱীসকল যদি আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ব্ৰুডিং কৰে তেনেহলে প্ৰথম দিনাখনৰ পৰাই সিহঁতক আপোনালোকে ভাত খাবলৈ নিদিব প্ৰথম 20ৰ পৰা 25 নম্বৰ দিনাখনলৈকে সিহঁতৰ কাৰণে যেটো প্ৰি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিব আৰু তাৰ পাছৰ পৰাহে সিহঁতক আপোনালোকে ভাত খাবলৈ দিব তাকো খুদি চাউলৰ ভাত বনাইহে সিহঁতক খাবলৈ দিব চাওক যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰাই সিহঁতক ঘৰুৱা খাদ্য বা ভাত খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ পোৱালিবোৰৰ ডাইজেশনৰ সমস্যা মানে পাচনৰ সমস্যা হয় আৰু তাৰ ফলত সিহঁতৰ মৃত্যু হ'ব পাৰে সেই কাৰণে প্ৰথম 20ৰ পৰা 25 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক সিহঁতৰ কাৰণে যেটো প্ৰি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিব আৰু তাৰ পাছৰ পৰা যদি আপোনালোকে সঁচাকৈ দানাৰ খৰচ কম কৰিব বিচাৰিছে তেনেহলে সিহঁতক খুদি চাউলৰ ভাত বনাই খাবলৈ দিব পাৰে
বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ